সমস্যা বহুত, যিহেতু আমি মৰাপাট খেতি আমাৰ FPO-টো প্ৰায় 60% কৃষকে মৰাপাট খেতিটো কৰে। কিন্তু আমি যিটো কষ্ট কৰা হয়, যিটো টকা খৰচ কৰা হয়, সেইটো বিনিময়ত আমি দামটো পোৱা নাযায় বজাৰত। তো আমি যদি তেনেকুৱা সুবিধা কৰিব পৰা যে আমি যাতে যিসকলে খেতি কৰিছে উচিত মূল্যটো যাতে পায়, তেনেকুৱা ব্যৱস্থাটো কৰিলে ভাল হয়। যিহেতু আমি বজাৰত বহুত হেৰি থাকে, সিহঁতে মানে উচিত মূল্যটো পোৱা নাযায়। তাৰপিছতো আমাৰ সমস্যা থাকে, যিহেতু দাদাসকলে কৈ গৈছে আমাৰ যিটো তিওৱাব লাগে। তো আমাৰ কি কয়, তিওৱা সময়ত কি হয়, আমাৰ জেগা সৰু সৰু জেগা, আমিতো বহুত বেছি মৰাপাট খেতি কৰোঁ। প্ৰতিজনে 4 বিঘা 5 বিঘা 6 বিঘা 10 বিঘালৈকে কৰে এজন খেতিয়কে। তো আমি সেইটো কৰিব নোৱাৰোঁ। তাৰ ফলত মানে আমাৰ পাতটো ওপৰা ওপৰি দিব লগা হয়। তো পাতৰ কালাৰটো বেয়া হৈ যায়। যোৱাবাৰ আমি পাউডাৰ পাইছোঁ, ব্যৱহাৰ কৰিছোঁ, সেইটো কাৰণে পাতটো ক'লা হৈ যায়। মানে দিয়াৰ ওপৰতে দি থাকিব লাগে, আৰু এজনে দি হোৱাৰ পিছত আৰু সেইটো পানীতে আকৌ এজনে দি দিয়ে। তো মানে কি, সেইবোৰ সমস্যাৰ কাৰণে আমাৰ মৰাপাট খেতি কৰাটো বহুত অসুবিধা হয়। তাৰ উপৰিও আমাৰ খেতিবোৰত মানে কি পোক লাগে। অলপ ডাঙৰ হৈ যোৱাৰ পিছতে পাতবোৰ পোকে খাই পেলায়। তেতিয়া মানে কি মৰাপাটটো বেয়া হৈ যায়।